আপোনাৰ প্ৰিয় দল কোনটো? মই তেনেধৰণে খেল এখন নাচাওঁ। মই স্ক'ৰলৈ চাই নাথাকোঁ, বলটোলৈহে লক্ষ্য কৰোঁ। কাৰণ তাতেই খেলখন। মোৰ বাবে প্ৰতিটো বল কেনেকৈ কৰা হৈছে, কেনেকৈ ইয়াক খেলা হৈছে, কেনেধৰণে ফিল্ড কৰা হৈছে, মই এইটোহে চাওঁ। যদিহে তেওঁলোকে ভালদৰে কৰে তেন্তে মই উপভোগ কৰোঁ। তেওঁলোক কোন হয় এইটো লৈ মই চিন্তা নকৰোঁ। কিন্তু এইখিনিতে এটা কথা কওঁ যে মই এতিয়ালৈকে MS ধোনীৰ এজন ডাঙৰ অনুৰাগী, যাক হয় আপুনিও হয়, চাবলৈ তেওঁলোকে গৈছে। আনকি তেওঁৰ বাবে এটা সুন্দৰ ৰান আউটৰ পৰিকল্পনা কৰিছিল আৰু দুৰ্ভাগ্যজনকভাৱে নিউজিলেণ্ডৰ ল'ৰাটোৱে এইটো বুজি নাপালে আৰু তেওঁ 6 মাৰিলে। গতিকে এতিয়া চেন্নাইৰ অনুৰাগীসকলে তেওঁক ট্ৰল কৰিছে যে আপুনি ধোনীক সেইটো মাৰিবলৈ দিব লাগিছিল। গতিকে এইটো এখন চিনেমাৰ নিচিনা হৈ পৰিছে। এইটো খেল নহয়, খেল বেলেগ। নিশ্চয়। ক্ৰীড়া হ'ল প্ৰতিটো বল সম্পূৰ্ণৰূপে খেলাটো। আপুনি 2019 চনৰ ছেমি ফাইনেলৰ কথা কৈছে, যিটো প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত ৰৈ গৈছে। মই এইটোৱে কৈছোঁ, মই কওঁ এনে কৰাটো ধোনীৰ প্ৰতি অকণো শ্ৰদ্ধাঞ্জলি নহয়। গোটেই কেৰিয়াৰটোত তেওঁ অতি ন্যায্য আৰু কল্পনাতীত খেল খেলিছিল। তেওঁ খেল জগতলৈ এক নতুন স্তৰৰ জ্ঞানৰ সঞ্চাৰ কৰিছিল। যেতিয়া খেলখন অলপ হুলস্থুলীয়া হৈ ওলাই আহিছিল, তেতিয়া তেওঁ সেই ভদ্ৰলোকৰ দৃষ্টিভংগীটো খেলখনলৈ ঘূৰাই আনিছিল। মই জানো মানুহে তেওঁক ভাল পায়, এইটো ভাল বাৰু। তেওঁৰ ক্ৰিকেটৰ বাবেই আপুনি তেওঁক ভাল পায়। গতিকে ক্ৰিকেটক ধ্বংস নকৰাকৈ মানুহজনক ভাল পাওক।